ৰাজ্যত জৈৱিক কৃষি উৎপাদনৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ কাগজে কলমে সীমাবদ্ধ হৈ ৰল চৰকাৰৰ কোটি টকীয়া জৈৱিক কৃষি উৎপাদন প্ৰকল্প একাংশ ফাৰ্মৰ নিম্নমানৰ কাম আৰু লুণ্ঠনৰ বাবে বগাহাতীত পৰিণত মিছন অৰ্গেনিক ভেলু চেইন ডেভেলপমেণ্ট নৰ্থ ইষ্টাৰ্ণ ৰিজন জৈৱিক কৃষি প্ৰণালীৰ নামত 2022-23 বৰ্ষত চৰকাৰী ব্যয় প্ৰায় 20 কোটি 59.15 লাখ মিছন অৰ্গেনিক ভেলু চেইনৰ নামত 2023-24 বৰ্ষত চৰকাৰী ব্যয় 36 কোটি 84.91 লাখ টকা দুটা বিত্তীয় বৰ্ষত সৰ্বমুঠ চৰকাৰী ব্যয় 57 কোটি 44 লাখ টকা এটা প্ৰশ্ন উত্থাপন হৈছে অসমৰ কিমান লোকে খাবলৈ পালে কোটি টকীয়া জৈৱিক প্ৰকল্পৰ উৎপাদিত ফলমূল বা শাক-পাচলি উদ্যান শস্য আৰু খাদ্য সংশোধন বিভাগৰ তথ্যত এতিয়া বহু ভয়ংকৰ ছবি পোহৰলৈ আহিছে আমি লাইভ যোগে সংযুক্ত হ'বলৈ বিচাৰিছো আমাৰ সাংবাদিক পুলক মহন্তৰ জৰিয়তে পুলক মহন্ত আমি দৰ্শকসকলক জনাই গৈছো আপোনাৰ কাকলে পোনপটীয়াকৈ আহিছো কোনে আসলতে লুটি পুটি খালে জৈৱিক কৃষি উৎপাদনৰ নামত অহা চৰকাৰৰ কোটি কোটি টকা সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে যেহেতু প্ৰতিদিন টাইমৰ অনুসন্ধানত এতিয়া বহু ভয়ংকৰ তথ্য পোহৰলৈ আহিছে সবিশেষ তথ্যখিনি আপোনাৰ জৰিয়তে আমি দৰ্শকসকলক জনাব বিচাৰিছো পুলক নিশ্চয় কৰি তুমি এটা কথা ক'ব লাগিব ৰাজ্যখনত জৈৱিক কৃষি সেয়া লাগিলে ফলমূলে হওক বা বিভিন্ন শাক-পাচলি হওক তেনে ধৰণৰ এক বিপ্লৱ কৰিবৰ বাবে অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে এটা বিশেষ আঁচনি তেওঁলোকে হাতত লৈছিলে যিখন আঁচনিৰ নাম হৈছিলে মিছন অৰ্গেনিক ভেলু চেইন ডেভেলপমেণ্ট নৰ্থ ইষ্টাৰ্ণ ৰিজন অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলত জৈৱিক কৃষি তেওঁলোকে অগ্ৰাধিকাৰ দিবৰ বাবে বিশেষ আঁচনিখন হাতত লৈছিলে এক ভাল পদক্ষেপ বুলি ক'ব লাগিব এক প্ৰশংসনীয় পদক্ষেপ কাৰণ ইতিমধ্যে আমি যদি চাওঁ তেনেহ'লে মুখ্যমন্ত্ৰীগৰাকীৰ মুখতেই হওক বা বিভিন্ন জনপ্ৰতিনিধিৰ মুখত খুবেই প্ৰাসংগিক এটা বিষয় হৈছিলে সেয়া হৈছে সাৰ দিয়া বা যি মেডিচিন দিয়া যিসমূহ শাক-পাচলি বিশেষকৈ যদি বদনামী হয় তেনেহ'লে খাৰুপেটীয়া বা বিভিন্ন অঞ্চল তেনেকুৱা আছে য'ত নেকি এই সাৰ দিয়া বা তেনেকুৱা যিসমূহ কেমিকেল সেইসমূহ প্ৰয়োগ কৰা আচলতে শাক-পাচলি বা ফল-মূল আমি সততেই বজাৰত দেখিবলৈ পাওঁ বা খাবলৈ পাওঁ এই সকলোবিলাক দূৰ কৰিবৰ বাবে চৰকাৰখনে কেতবোৰ বিশেষ পদক্ষেপ আচলতে প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব হাতত লৈছিলে কিন্তু কাৰ্যত সেইবোৰ যেন কাগজে কলমে আৰু একমাত্ৰ কেইটামান ঘৰ বনাই তেওঁলোকৰ নিজৰ দায়িত্ব সামৰিলে কাৰণ আজি বগাহাতীত পৰিণত হৈছে এইসমূহ অভিলাষী আঁচনি আমি যদি চাওঁ তেনেহ'লে মিছন অৰ্গেনিক ভেলু চেইন ডেভেলপমেণ্ট নৰ্থ ইষ্টাৰ্ণ ৰিজন যিখন এই বিশেষ অভিলাষী আঁচনি এই আঁচনিখনৰ নামত 2022-23 যিটো বিত্তীয় বৰ্ষ সেই 22-23 বিত্তীয় বৰ্ষত প্ৰায় 20 কোটি 59 লাখ টকা আবণ্টন হৈছিলে অৰ্থাৎ ব্যয় হৈছিলে সেই টকা ক'ত কেনেকৈ খৰচ কৰিছে তাৰো সবিশেষ আমাৰ হাতত আহি পৰিছে আৰু যিসমূহ স্থানত অসমৰ কেইবাটাও প্ৰান্তত আচলতে এনেকুৱা জৈৱিক কৃষি প্ৰকল্প আছে প্ৰায় যিখিনি তথ্য আমাৰ হাতলৈ আহিছে প্ৰায় 9টাকৈ বিভিন্ন প্ৰান্তত অসমৰ বিভিন্ন প্ৰান্তত সেয়া লাগিলে উজনি নামনি বা বিটিআৰ হওক এই সকলোবিলাক অঞ্চল সামৰি প্ৰায় 9টাকৈ প্ৰকল্প আছে 9টাকৈ ফাৰ্ম আছে যিকেইটা ফাৰ্মে এই কামসমূহ কৰিছিলে তেওঁলোকে 2022-23 বৰ্ষত মই উল্লেখ কৰিছোঁ যে 20 কোটি 59 লাখ টকা লাভ কৰিছিলে তাৰ সমান্তৰালকৈ আমি যদি চাওঁ 2023-24 বৰ্ষত তেওঁলোকে 36 কোটি 54 লাখ টকা তেওঁলোকে লাভ কৰিছিলে এইখিনি হৈছে তেওঁলোকে লাভ কৰা টকাৰ পৰিমাণ অৰ্থাৎ দুটা বছৰত যদি চাই তেনেহ'লে 2022 চনৰ পৰা 24 চনলৈকে সৰ্বমুঠ তেওঁলোকে প্ৰায় 57 কৰোৰ টকা খৰচ কৰিছে ৰাজ্যখনত জৈৱিক কৃষি উৎপাদনৰ নামত কিন্তু কাৰ্যত অসমৰ ৰাইজে বা উত্তৰ পূৰ্বাঞ্চলবাসীয়ে কিমান জৈৱিক শাক-পাচলি আজি তাৰিখত খাব পাইছে বা কিমান জৈৱিক ফল-মূল তেওঁলোকে খাব পাইছে সেয়া প্ৰত্যেকজন লোকে জানে প্ৰতিদিন টাইমত যিসকল দৰ্শকে হয়তো চাই আছে তেওঁলোকেও যদি বজাৰখনলৈ যায় বা বজাৰৰ পৰিৱেশটো চায় তেনেহ'লে ফল-মূলৰ পৰা যদি আমি আৰম্ভ কৰোঁ ফল-মূল তেওঁলোকে অসমত উৎপাদিত হোৱা ফল-মূল কোনে কিমান খাইছে বা অসমত উৎপাদিত হোৱা শাক-পাচলি সেই জৈৱিক খেতিৰ যি খেতিৰ নামত প্ৰায় 50 কোটিৰো অধিক টকা ব্যয় কৰা হ'ল গতিকে সেই টকাৰ জৈৱিক শাক-পাচলি অসমৰ ৰাইজে কিমান খাইছে সেয়া সকলোৱে নিজে বিচাৰ বিবেচনা কৰিলে সকলোখিনি ওলাব বাকী যিখিনি তথ্য আমাৰ হাতলৈ আহিছে যে কেনেকৈ আচলতে এই অভিলাষী আঁচনি এখনৰ ধন লুটি পুটি খালে মাত্ৰ 2টা বা 3টা এনেকুৱা ফাৰ্ম বা প্ৰকল্প আছে য'ত নেকি আজি তাৰিখত কিছু পৰিমাণে হ'লেও কাম চলি আছে তেওঁলোকৰ কিছু উৎপাদন আছে আমাৰ সতীৰ্থ সাংবাদিকসকল বিভিন্ন প্ৰান্তত গৈছিলে কাৰণ আমাৰ হাতলৈ যিখন লিষ্ট আহিছে ইয়াত আমি যদি চাওঁ প্ৰায় 9টাকৈ যিহেতু কোম্পানী বা ফাৰ্ম আছিলে যি ফাৰ্মক এই জৈৱিক শস্য বা তেওঁলোকৰ সেই ফচল উৎপাদন কৰিবলৈ দায়িত্ব দিয়া হৈছিলে উদাহৰণস্বৰূপে যদি আমি চাওঁ গুৱাহাটীৰ একেবাৰে দাঁতিকাষৰীয়া তেতেলিয়া এগ্ৰ' অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড আপুনি যদি আজি তাৰিখত তেতেলিয়ালৈ যায় আমাৰ সতীৰ্থ সাংবাদিকগৰাকী তেতেলিয়া যিখন এই
এগ্ৰ অৰ্গেনিক ফাৰ্ম সেই ফাৰ্মখন তেওঁ চাব গৈছিলে চাবলৈ গৈ তেওঁ কি দেখিলে সেয়া আমি পৰৱৰ্তী প্ৰতিবেদনত প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাম কিন্তু যিখিনি তথ্য পোহৰলৈ আহিছে যে হাবি জংঘলৰ বাহিৰে বৰ্তমান সেই ফাৰ্মখনত কোনো ধৰণৰ বিশেষ পৰিৱেশ নাই আনকি যি মেচিনাৰী নামত টকা আহিছিলে সেই মেচিনো আজিলৈকে তাত সংস্থাপন কৰা নহ'ল যেনে ধৰণৰ উৎপাদনৰ বাবে তাত বহু কোটি টকা দিয়া হৈছিলে কাৰণ এটা ফাৰ্মে ট্ৰেইনিঙৰ নামত বহু লক্ষাধিক টকা লাভ কৰিছে ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থাৎ তেওঁলোকৰ ঘৰ বা আচবাব তেওঁলোকে নিৰ্মাণৰ বাবে বহু কোটি কোটি টকা লাভ কৰিছে যিসকল লোকে ট্ৰেইনিং লৈছিলে তেওঁলোকে কৃষি কৰিবৰ বাবে চৰকাৰী বীজ পাইছিলে ৰাজ সাহায্যযুক্ত বীজ সেই কোটি টকা বীজ আজি তাৰিখত ক'ত গ'ল কোনে খালে তাৰ কোনো হিচাপ নাই অৰ্থাৎ তেতেলিয়া যিখন ফাৰ্ম প্ৰথম যিখন আমি উদাহৰণস্বৰূপে লৈছোঁ তেতেলিয়া এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড আজি তাত ঘৰটো আছে হাবি জংঘল আছে তাৰ বাহিৰে একো নাই এয়া হৈছে তেতেলিয়াৰ পৰিৱেশ দ্বিতীয়তে যদি আমি চাওঁ বোকাখাট এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড বোকাখাট এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ লিমিটেড যিখন ফাৰ্ম হয় সেইখন কাজিৰঙাৰ কহৰাৰ ওচৰত আছে আৰু আমাৰ সতীৰ্থ সাংবাদিক যেতিয়া তালৈ গৈছিলে তাতো সেই একেই ছবি বোৰ্ড অফ ডাইৰেক্টৰ্ছ যি কেইগৰাকী আছে তেওঁলোকে এক প্ৰকাৰ সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত আছে যিখন ফাৰ্ম তেওঁলোকে কাগজে কলমে দেখুৱাই খুলিছিলে তাত আজি এৰাবাৰীত পৰিণত হৈছে হাবি জংঘলে ভৰি পৰিছে কি প্ৰডাকশ্যন তেওঁলোকে কৰে সেয়া যদি আমি প্ৰশ্ন কৰোঁ তেওঁলোকৰ হাতত উত্তৰ নাই প্ৰডাকশ্যন যে তেওঁলোকে কৰে সেয়া তেওঁলোকে ক'ত বিক্ৰী কৰে তেওঁলোকৰ হাতত সেয়া উত্তৰ নাই এনেকৈ সৰ্বমুঠ 9খনকৈ অৰ্গেনিক ফাৰ্মৰ তথ্য আমাৰ হাতত আহিছে মাত্ৰ 2খন ফাৰ্মত আজি তাৰিখত কাম হৈ আছে বুলি আমাৰ হাতলৈ শেহতীয়া খবৰ আহিছে তাৰ ভিতৰত এখন হৈছে পাণবাৰী বডোফা এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ লিমিটেড য'ত নেকি গাজৰ হালধি এনেধৰণৰ তেওঁলোকৰ কিছু উৎপাদন কৰে বুলি আমাক তথ্য প্ৰদান কৰিছে তাৰ সমান্তৰালকৈ বড়োলেণ্ড এগ্ৰ অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড যিখনত আজি তাৰিখত একেই এনেধৰণৰ আদা হালধি বা এনেধৰণৰ অৰ্গেনিক খেতি তেওঁলোকে কৰোঁ বুলি আমাক জনাইছে কিন্তু কিমান দূৰ তেওঁলোকে সত্য কথা কৈছে তেওঁলোকে যিমান প্ৰডিউচ কৰিছিলে সেয়া আজি তাৰিখত তেওঁলোকৰ বজাৰ ক'ত মেনুফেকচাৰিঙৰ বাবে তেওঁলোকৰ ইউনিট আহিছিলে কোটি টকাৰ তেওঁলোকৰ মেচিন আহিছিলে সেই মেচিনবোৰ ক'ত আজি তাৰিখত ৰহস্য লেবেলিং পেকেটিং এডভাৰটাইজমেণ্ট হোৰ্ডিং আদিৰ নামত কোটি কোটি টকা আচলতে ব্যয় হৈছে ক'ত কিমান টকা ব্যয় হৈছে সেয়াও আমি সবিস্তাৰে প্ৰতিবেদন আকাৰে ৰাইজৰ আগত দাঙি ধৰিবলৈ যত্ন কৰিম কিন্তু কথাটো হৈছে যে ইমান কোটি টকাৰ এটা ব্যাগুম দুৰ্নীতি বুলিয়ে ক'ব লাগিব এই দুৰ্নীতি যিগৰাকী মন্ত্ৰী তেওঁ গম পায়নে নাই আমি নাজানো হয়তো এই প্ৰতিবেদন চোৱাৰ পাছত তেওঁৰ সেই বিষয়টো দৃষ্টিগোচৰ হ'ব বা তেওঁ জানিব যে আজিৰ তাৰিখত অসমত কৃষকসকলৰ বিশেষকৈ জৈৱিক খেতিৰ নামত যি এখন ভেকু ভাওনা চলি আছে সেয়া কেনে এক চৰম পৰ্যায়ত পাইছে কোটি কোটি টকা চৰকাৰৰ তৰফৰ পৰা আবণ্টন কৰা হৈছে ব্যয় কৰা হৈছে কিন্তু যি ফলাফল সেয়া এটা প্ৰকাণ্ড শূন্যৰ বাহিৰে যে একো নহয় সেয়া আচলতে এই তথ্যসমূহে আমাৰ হাতত দাঙি ধৰিছে আমি উদাহৰণস্বৰূপে যদি কেইটামান কথা কওঁ তেনেহ'লে 2022 বৰ্ষৰ পৰা যিহেতু আৰম্ভ হৈছিলে বুলি কৈছিলোঁ আমি অসমত জৈৱিক খেতিৰ এই বিশেষ বিপ্লৱ যি বিপ্লৱৰ জৰিয়তে অসমৰ ৰাইজক আচলতে সাৰ দিয়া মেডিচিন দিয়া ফল মূল বা শাক পাচলিৰ বিপৰীতে অৰ্গেনিক অৰ্থাৎ জৈৱিক পদ্ধতিৰে যিসমূহ উৎপাদন কৰা হয় সেয়া শাক পাচলি বা ফল মূল খোৱাৰ সিদ্ধান্ত যিহেতু চৰকাৰে গ্ৰহণ কৰিছিলে গতিকে কি পৰ্যায়ত আজি তাৰিখত ৰাইজে সেই জৈৱিক যিসমূহ উৎপাদিত শাক পাচলি বা ফল মূল খাই আছে সেয়া সকলোৱে নিজে জানিব আমি যদি প্ৰথমতে চাওঁ তেনেহ'লে ক্লাষ্টাৰ ডেভেলপমেণ্ট এণ্ড ফাউণ্ডেশ্যন অফ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পেনীজ অৰ্থাৎ যিমানেই 9টা 10টা ফাৰ্ম খোলা হ'ল অসমৰ বিভিন্ন প্ৰান্তত এই ফাৰ্মসমূহত প্ৰাৰম্ভিক পৰ্যায়ৰ উন্নয়নৰ বাবে কিমান টকা আবণ্টন হৈছিলে সেয়া হয়তো শুনিলে সকলোৰে চকু কপালত উঠিব সেয়া হৈছে প্ৰায় 2,36 লাখ টকাৰ অধিক ধন প্ৰথম বৰ্ষত তেওঁলোকে উন্নয়নৰ বাবে অৰ্থাৎ য'ত তেওঁলোকে ফাৰ্মিং খুলিব সেই ফাৰ্মিঙৰ বিভিন্ন উন্নয়নমূলক কামৰ বাবে প্ৰদান কৰিছিল দ্বিতীয়তে সেই ফাৰ্মসমূহৰ আচলতে যি ইনফ্ৰাষ্ট্ৰাকচাৰ সেই ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি ডেভেলপমেণ্টৰ কাৰণে প্ৰায় 2,93 লাখ টকা ব্যয় কৰা হৈছিলে আৰু ইয়াৰ পিছত যদি আমি চাওঁ তেনেহ'লে তৃতীয়টো যিটো ব্যয় তেওঁলোকে দেখুৱাইছে যে হাই কোৱালিটি চিড প্লেণ্টিং মেটেৰিয়েলছ অৰ্থাৎ উন্নত মানৰ বীজ তেওঁলোকে যি জৈৱিক ফল মূল খুৱাব বা জৈৱিক শাক পাচলি খুৱাব সেই তাৰ বীজো কিন্তু চৰকাৰে যোগান ধৰিছিলে আৰু সেই যোগান ধৰাৰ নামত প্ৰায় খৰচ হৈছিলে 9,80 লাখৰো ওপৰত ধন এয়া হৈছে 2022 চনৰ মাত্ৰ হিচাপ 2023 চন আছে 2024 চন আছে আৰু আজিৰ তাৰিখত 2025 চনত আজিৰ মুহূৰ্তত তেওঁলোকৰ হাতততো সেইসমূহ হিচাপ নায়েই কিমান টকাৰ তেওঁলোকে ক'ত বীজ পাইছে বা কিমান খৰচ কৰিছে যিকেইটা তেওঁলোকৰ কাৰ্যালয় আছিলে সেইকেইটাও হাবি জংঘল এক পথাত এৰাবাৰীলৈ পৰিণত হৈছে সেইসমূহ কাৰ্যালয় গতিকে কেনে পৰ্যায়ত আজিৰ তাৰিখত
ৰাজ্যখনত অৰ্গেনিক ফাৰ্মিঙৰ নামত এক দুৰ্নীতি চলি আছে সেয়া আমি এই প্ৰতিবেদনৰ জৰিয়তে উদগাম আমাৰ সতীৰ্থ সাংবাদিকসকল ইতিমধ্যে সেইসমূহ স্থানত গৈ উপস্থিত হৈছে পৰৱৰ্তী যি প্ৰতিবেদন আছে সেই প্ৰতিবেদনত আমি কোনটো স্থানৰ কোনটো অৰ্গেনিক ফাৰ্ম আজি তাৰিখত কেনে পৰ্যায়ত আছে সেয়া আমি দাঙি ধৰিবলৈ যত্ন কৰিম ঋতু জ্ঞাপন কৰিছো পুলক শেহতীয়া তথ্যখিনি আমাক সবিস্তাৰে জনোৱাৰ বাবে ৰাজ্যত জৈৱিক কৃষি উৎপাদনৰ নামত এটা ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ফাইলতে বছৰ বছৰ ধৰি আবদ্ধ হৈ ৰৈছে চৰকাৰৰ কোটি টকীয়া জৈৱিক কৃষি উৎপাদন প্ৰকল্প আৰু জৈৱিক কৃষি প্ৰণালীৰ নামত কোটি কোটি টকা লুণ্ঠন হোৱা এই বিষয়টো আমাৰ প্ৰতিবেদন দেখাৰ পাছত আচলতে বিভাগীয় মন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হ'বনে নহয় সেয়াও কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হিচাপে দেখা দিব কিন্তু এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে যে এই ইমান কোটি কোটি টকা কোনে আচলতে লুটিপুটি খাইছে বা ইমান কোটি কোটি টকা জৈৱিক কৃষি প্ৰণালীৰ নামত কোনে আচলতে লুণ্ঠন চলাইছে সেয়াও কিন্তু বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন হিচাপে দেখা দিছে